নাহৰকটীয়াৰ গড়কাপ্তানি বিভাগৰ কাৰ্যালয়ৰ সন্মুখত এডোখৰ পিটনিত এটি সদ্যজাত নৱজাতক উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ মানৱ সমাজকে লজ্জানত কৰিছে। মঙলবাৰে পুৱা 10 মান বজাত জামাল নামৰ এইজন ছাগলী ব্যৱসায়ীয়ে ছাগলী এৰাল দিবলৈ যাওঁতে এডোখৰ পিটনিত পলিথিনেৰে মেৰিয়াই পেলাই ৰখা প্ৰত্যক্ষ কৰে নৱজাতকটি। লগে লগে স্থানীয় ৰাইজে নাহৰকটীয়া আৰক্ষীক খবৰ দিয়ে আৰু পৰৱৰ্তী সময়ত আৰক্ষীয়ে তৎকালীন চিকিৎসাৰ বাবে নৱজাতক কন্যা শিশুটিক নাহৰকটীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। জানিব পৰা মতে 2 কেজি 2 গ্ৰাম ওজনৰ শিশুটি সুস্থ অৱস্থাত আছে যদিও অবজাৰভেশ্যনত ৰখা হৈছে। এনেদৰে পাষাণ হৃদয়ৰ পিতৃ মাতৃৰ এনে ঘৃণনীয় কাৰ্যই নাহৰকটীয়াৰ লগতে সমগ্ৰ মানৱ সমাজক লজ্জানত কৰিছে। নাহৰকটীয়া থানালৈ খবৰ এটা আহিছিলে। নাহৰকটীয়া ডেইলি বজাৰ PWD অফিচৰ পিছপিনে এটা নৱজাতক আপোনাৰ বেগত ভৰাই থোৱা অৱস্থাত পেলাই থৈ গৈছিলে কোনোবাই। আৰু স্থানীয় ৰাইজ আৰু আমাৰ আৰক্ষী প্ৰশাসন লগতে আমাৰ সাংবাদিক সন্থাৰ নাহৰকটীয়া সাংবাদিক সন্থাৰ তৎপৰতাত বেবীটোক আমি নাহৰকটীয়া CHCলৈ লৈ আহিলোঁ। বৰ্তমান বেবীটোৰ গোটেইখিনি চিটুৱেশ্যন নৰ্মেলি হৈ আছে, গোটেই কণ্ডিশ্যন ঠিকেই আছে। গতিকে পৰৱৰ্তী সময়ত আমি আৰক্ষী যিখিনি আইনী ব্যৱস্থা থাকে সেইবোৰ আমি কৰিম। সেইখিনি তদন্ত অব্যাহত। এতিয়া বৰ্তমান নৱজাতকটোৰ কোনো গাৰ্জেন নাই। আমি চাওঁ কোনোবা গাৰ্জেন ওলাই নেকি, আমি তদন্তটো সেইটো কৰিমেই। প্লাছ বৰ্তমান এতিয়া অবজাৰভেশ্যনত ৰখা হ'ব বেবীটোক। আমি আৰক্ষী প্ৰশাসনেও আমি নাহৰকটীয়া CHCৰ মেডিকেল কৰ্তৃপক্ষৰ লগত আমি সহায় সহযোগিতা থাকিব আমাৰ, আৰু গোটেইখিনি আমি চাম। তদন্ত হ'ব। নাহৰকটীয়াৰ পৰা ক্ষীৰোদ কোঁৱৰৰ ৰিপৰ্ট, অসম আদিত্য।